মন্ত্ৰী থানেশ্বৰ বড়োৰ স্বাস্থ্যৰ অৱনতি ৰঙিয়াৰ স্বস্তি হস্পিটেলত ভৰ্তি কৰোৱা হৈছে প্ৰাক্তন মন্ত্ৰীগৰাকীক দীৰ্ঘদিনীয়া হৃদৰোগত ভুগি আছিল প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়ো দেহৰ বিভিন্ন ঠাইত পানী জমা হৈছে প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ বৃহস্পতিবাৰে দিনৰ ভাগত হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটে থানেশ্বৰ বড়োৰ অসম চৰকাৰৰ শিক্ষা আৰু ৰাজহ মন্ত্ৰীৰ লগতে ৰঙিয়া সমষ্টিৰ 3বাৰকৈ বিধায়ক আছিল থানেশ্বৰ বড়ো এই খবৰ বিয়পি পৰাৰ পিছতে আত্মীয়ৰ লগতে বহু লোকৰ ভিৰ চিকিৎসালয়ত তেখেতৰ হৃদৰোগত আক্ৰান্ত হৈছে আজি প্ৰায় ৰাতিপুৱা 9:30 বজাত মানত আক্ৰান্ত হৈছে আৰু তেখেতৰ লিভাৰতো আপোনাৰ পানী জমা হৈছে তথাপিও আজি স্বস্তি হস্পিটেল 10:30 মান বজাত ভৰ্তি কৰিলোঁ এতিয়া ইমাৰ্জেঞ্চিত আছে খন্তেক পিছতে তেখেতক ICUত ভৰ্তি কৰিব এনেকৈ মাজে মাজে হৃদৰোগত আক্ৰান্ত হৈ যোৱা আপোনাৰ 10 মাৰ্চতো তেখেতক ইয়াতে ভৰ্তি কৰি অসুস্থ কৰি নিয়া হৈছিল তাৰে আগতো আপোনাৰ 2021তো তেখেতক বাইপাছ চাৰ্জাৰী কৰা হৈছিল মাজে মাজে এনেকুৱা হৈয়ে থাকে আৰু তথাপিও আমি চিকিৎসাক লৈ আহোঁ চিকিৎসা কৰে আকৌ আৰোগ্য হয় চৰকাৰৰ ফালৰ পৰা মাজতে আপোনাৰ এবাৰ ফ্ৰী চিকিৎসা কৰিছিল গুৱাহাটী মেডিকেল কলেজত কিন্তু আমাক স্বস্তি হস্পিটালে বহুখিনি মানে সহায় কৰিছে তেখেতসকলে প্ৰায় মেডিচিনত বাদে বাকীখিনি পইচা নলয় তেখেতসকলে যোৱা 21তো যেতিয়া বাইপাছ চাৰ্জাৰী কৰিব লগা হৈছিল তেতিয়াও তেখেতসকলে ইয়াত বহুদিন ৰাখিছে ৰাখি কিনি আপোনাৰ তেখেতসকলে বিনামূলীয়াকৈ আমাৰ স্বস্তি হস্পিটালে চিকিৎসা কৰি আছে খালি মেডিচিনৰ পইচাখিনি দিয়া যায় ৰঙিয়াৰ পৰা ৰঞ্জন কলিতাৰ ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল ৰঙালী বিহু আৰু ঈদৰ শুভেচ্ছাৰে স্পেচ অটোমোবাইলছে লৈ আহিছে আপোনালোকলৈ বিশেষ অফাৰ মিনিমাম ডকুমেণ্টেশ্যন কুইক ফাইনেন্স লো ডাউন পেমেণ্ট উইথ লো ROIৰ সৈতে গ্ৰাহকে লাভ কৰিব 5 লিটাৰকৈ পেট্ৰল ফ্ৰী লগতে ব্লুটুথ হেডফোনছ ফ্ৰী ন্যূনতম সুতৰ হাৰত আৰু কম ডাউন পেমেণ্টত আপোনাৰ মন পছন্দৰ বাজাজৰ বাইক ক্ৰয় কৰিবলৈ আহক দক্ষিণ কামৰূপৰ মিৰ্জা শান্তিপুৰস্থিত স্পেচ অটোমোবাইলছ আমাৰ ঠিকনা স্পেচ অটোমোবাইলছ নিজেশ্বৰী মন্দিৰ ইণ্ডিয়ান অইল পেট্ৰল পাম্পৰ ওচৰত যোগাযোগৰ নম্বৰ 6000086548 আৰু 6003718097 আৰু 7002673905